যোৱা 29 ফেব্ৰুৱাৰীৰ পৰা আমি সমগ্ৰ অসমতে বিকাশৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। 29 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা বিকাশৰ যাত্ৰা অহা 14 তাৰিখে সামৰণি পৰিব। এই সময়ছোৱাত অসমৰ চুকে কোণে আমি 24,000 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন নহলে আধাৰশিলা স্থাপন কৰিছোঁ। যোৱা বছৰ এনেকুৱা আমি আৰু এটা বিকাশৰ যাত্ৰা হাতত লৈছিলোঁ আৰু তেতিয়াও আমি প্ৰায় 26,000 কোটি টকাৰ আঁচনিৰ কাম হাতত লৈছিলোঁ। যোৱা কেইদিনমান আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আহিছিলে আৰু তেখেতে 16,000 কোটি টকাৰ আঁচনি অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিছিলে। যোৱা কেইদিনমান আগতে তেখেত যোৰহাটলৈ আহিছিল আৰু যোৰহাটত 18,000 কোটি টকাৰ আঁচনি শুভ উদ্বোধন কৰিছিল। অহাকালি তেখেতে নতুন দিল্লীৰ পৰা জাগিৰোডৰ এখন সভা সম্বোধন কৰিব আৰু সেই সভাত তেখেতে আৰু 30,000 কোটি টকাৰ আঁচনি ৰাইজৰ বাবে উৎসৰ্গা কৰিব। অৰ্থাৎ আমি যদি গোটেইখিনি যোগ বিয়োগ কৰি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে যোৱা 2 মাহৰ ভিতৰতে অসমত প্ৰায় 1 লাখ কোটি টকাৰ আঁচনি হয় শুভ উদ্বোধন হৈছে নহলে আধাৰশিলা স্থাপন হৈছে। আমাৰ ৰাজ্যত মই 2001 চনৰ পৰা বিধায়ক হৈছোঁ। বয়সে 50ৰ দেওনা পাৰ কৰিছে। আজিলৈকে আমাৰ ৰাজ্যত এই ধৰণৰ উন্নতি বিকাশ আৰু এই ধৰণৰ বিকাশৰ কৰ্মযজ্ঞ আমি কোনেও দেখা পোৱা নাছিলোঁ। আজি আপোনালোকৰ মনত আছে যেতিয়া মই থাউৰা বিধানসভা সমষ্টিত নিৰ্বাচনৰ সময়ত আহিছিলোঁ, মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে থাউৰাত আমি এখন মেডিকেল কলেজৰ নিৰ্মাণ কৰিম। আজি মই গৌৰৱেৰে সৈতে ইয়াত থিয় হৈ ক'ব পাৰোঁ যে অহা কেইদিনমানৰ ভিতৰতে ইয়াত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু 3 বছৰৰ ভিতৰত আমি নিৰ্মাণ শেষো কৰিম। যি কথা আমি দিছিলোঁ ৰাইজৰ আগত সেই কথা আজি আমি আখৰে আখৰে পালন কৰিব পাৰিছোঁ। আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে 13 কোটি টকা ব্যয়েৰে ডিমৌৰ ৰাইচাৰ গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়ামখনো আজি আমি উদ্বোধন কৰিব পাৰিছোঁ। ভাধৰা হাইস্কুলত প্ৰাংগণত 8 কোটি টকাৰে BEd কলেজ, আমগুৰিত 10 কোটি টকাৰে ক্ৰীড়া প্ৰকল্প, 10 কোটি টকা ব্যয়েৰে ধুদৰ আলিৰ পৰা বেলেংবাৰী মহন গাঁও হৈ ৰহদৈ আলিলৈ নিৰ্মাণ কৰা পথৰ শুভ আৰম্ভণি, দিচাং বান্ধৰ সোঁপাৰে নঙলাপাৰাৰ পৰা বাঁহগড়লৈ বগীবিল এলেকাৰ সুৰক্ষা আদি বিভিন্ন আঁচনিও আজি আমি এই সভাৰ পৰাই শুভ উদ্বোধন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ আঁচনি জল জীৱন মিছনৰো আজি আমি 72খন পানী যোগান আঁচনি ৰাইজৰ বাবে মুকলি কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শিৱসাগৰ মেডিকেল কলেজৰ লগে লগে তেতিয়াৰ থাউৰা সমষ্টি আৰু আজিৰ ডিমৌ সমষ্টিত আমি ৰাস্তা ঘাট উন্নয়নৰ বাবে বহুতো আঁচনি হাতত লৈছিলোঁ। নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে খামুন দিৰৈ ঘাটৰ পৰা ডিমৌ হৈ ধাইবাৰীলৈ যোৱা পথছোৱা বহলো কৰা হ'ব, সবলীকৰণো কৰা হ'ব। আজি এই সভাতে 82 কোটি টকা খৰচ কৰি 35 কিলোমিটাৰ ৰাস্তাটোৰো আজি আমি ইয়াতে শুভ আৰম্ভণি কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ঠিক একেধৰণে দিখৌমুখৰ ফেৰীঘাটৰ পৰা নাজিৰা টাউন ONGCলৈ 28 কিলোমিটাৰ পথৰ ভূমি পূজন 100 কোটি টকাৰে আৰু শিৱসাগৰ নগৰত 19 কোটি টকাৰে পানী যোগান, আমগুৰিত 15 কোটি টকাৰে পানী যোগান, পৌৰসভাৰ আৱৰ্জনা নিষ্কাশন, শিৱসাগৰত এটা সুন্দৰ 13 কোটি টকাৰে চাৰ্কিট হাউচ
আৰু আমাৰ বিভিন্ন স্থানত আদৰ্শ অংগনবাদী কেন্দ্ৰৰো আমি ইয়াত আধাৰশিলা স্থাপন কৰিছোঁ। অৰ্থাৎ ডিমৌত স্থাপন হ'বলগীয়া মেডিকেল কলেজখনক বাদ দি আজি আমি ইয়াতে 323 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন কৰিছোঁ। আৰু মেডিকেল কলেজক যদি আমি ধৰি লওঁ প্ৰায় 1000 কোটি টকাৰ আঁচনি আজি আমি শিৱসাগৰ জিলাৰ ৰাইজৰ বাবে ইয়াতে উদ্বোধন নহলে আধাৰশিলা কৰিবলৈ সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই বিকাশৰ কৰ্মযজ্ঞ আমি ভৱিষ্যতলৈও চলাই ৰাখিব লাগিব। মোৰ বিশ্বাস আপোনালোকৰ আশীৰ্বাদত 2025 চনত আমি আকৌ এনেকে 30-40 হাজাৰ কোটি টকাৰ আৰু আঁচনি হাতত ল'ম আৰু ৰাইজৰ মাজলৈ আকৌ আহিম। বিকাশৰ কৰ্মযজ্ঞ আমাৰ অসমখনত আমি চলাই ৰাখিম। ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উপস্থিত আছে। আমি এটা নতুন আঁচনি হাতত লৈছোঁ যে আমাৰ যিমান হাইস্কুল আছে, যিমান হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, প্ৰতিটো হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলক আমি 7 কোটিৰ পৰা 9 কোটি টকা দি আমি অসমৰ প্ৰতিখন হাইস্কুলত ডন বস্কো সেন্ট মেৰিজতকৈও আমি ধুনীয়াকৈ নিৰ্মাণ কৰিব খুজিছোঁ। আজি আমাৰ বিধায়কসকলে ইতিমধ্যে প্ৰায় 500খন হাইস্কুলৰ আধাৰশিলা স্থাপন কৰিছে। অহা বছৰ আমি আৰু 1000-2000 স্কুলত আমি নিৰ্মাণৰ বাবে হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমাৰ ৰাজ্যখন চাৰিওফালে আগবাঢ়ি গৈছে। শিৱসাগৰ জিলাৰ 26খন চাহ বাগিচালৈ আজি আমি 26খন এম্বুলেন্সো আগবঢ়াইছোঁ। আজি আপোনালোকে দেখা পাইছে যে এই গোটেই কাম কাজবিলাক আমি যিটো গতিত আগুৱাই লৈ গৈছোঁ, যিটো গতিত কাম কাজৰ পৰিচালনা কৰিছোঁ, অসমত যি ধৰণে শান্তিৰ এটা নতুন যুগৰ সৃষ্টি হৈছে, মই বিশ্বাস কৰোঁ যে আজিৰ পৰা কেইবছৰমানৰ ভিতৰতে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে মনত পেলাওক আমাৰ চৰকাৰখনৰ বয়স কিমান? 2 বছৰ 8 মাহ। 21 চনৰ 10 মেত আমি শপত গ্ৰহণ কৰিছিলোঁ। শপত গ্ৰহণৰ পিছতেই কোভিড আৰু কোভিডৰ সৈতে আমি যুদ্ধ কৰিছিলোঁ। ঘৰে ঘৰে ভেকচিন প্ৰদান, দুৰ্ভগীয়াজনক চিকিৎসা প্ৰদান, 8 মাহ সময় আমাৰ পাৰ হৈ গৈছিলে। 2 বছৰ আমি কাম কৰিব পাৰিছিলোঁ। কঠিন পৰীক্ষাৰ মাজেৰে আমি পাৰ কৰিছিলোঁ। মই যেতিয়া নিৰ্বাচনৰ সময়ত ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰ শাসনলৈ আহিলে 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম, মোকো কোনেও বিশ্বাস কৰা নাছিলে। মোৰ নিজৰ ওপৰতো বিশ্বাস নাছিলে, দলৰো বিশ্বাস নাছিলে যে আমি সঁচাকৈ 1 লাখ চাকৰি দিব পাৰিম। কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদত আজিৰ দিনটোলৈকে আমি 97,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিবলৈ সক্ষম হলোঁ। আৰু তাতকৈ ডাঙৰ কথা, অসমত চাকৰিৰ নামত যিখন দালালৰ বজাৰ চলি আছিল, সেই দালালৰ বজাৰখনো আমি সদায়ৰ কাৰণে বন্ধ কৰি দিবলৈ সক্ষম হলোঁ। এতিয়া চৰকাৰী চাকৰি মেধাৰ ওপৰত হয়, চৰকাৰী চাকৰি মেৰিটৰ ওপৰত হয়, চৰকাৰী চাকৰি পঢ়া শুনা কৰিলে পাই, কাকো এটকাও ঘোষ দিব নালাগে। আৰু 3000 চাকৰি কেইটামান দিনৰ পিছত এই 3000 চাকৰিও দিয়া শেষ হৈ যাব। আমাৰ দায়িত্ব তথাপিতো শেষ হৈ নাযায়। আমি সিদ্ধান্ত লৈছোঁ যে যিদিনাখনেই 1 লাখ চাকৰি দিয়া শেষ হ'ব, সেইদিনাখনে আমি আৰু নতুন 35,000 চাকৰি দিয়াৰ কাম আমি হাতত ল'ম। 1 লাখৰ প্ৰতিশ্ৰুতি আছিলে, 1,35,000 ভগৱানে কৰিলে 1.5 লাখো পাৰ হৈ আমি গুচি যাম। তেনেকে আজি আমি হাতত কৰ্মযজ্ঞ হাতত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যেতিয়া আমি মানুহক কৈছিলোঁ যে আমাৰ চৰকাৰে অৰুণোদয় আঁচনি ৰূপায়ণ কৰিব,
বিৰোধী পক্ষই আমাক কি কৈছিলে যে ইলেকশ্যনৰ কাৰণে অৰুণোদয় ইলেকশ্যন হোৱাৰ পিছত অৰুণোদয় বন্ধ হৈ যাব আজি 800 টকাৰ অৰুণোদয় 1250 টকা হ'ল নিৰ্বাচনৰ আগতে 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে আজি 28 লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰৰ ভিতৰতে আৰু 3-4 লাখ মহিলাই অৰুণোদয় আঁচনি পোৱাৰ বাবে যোগ্যতা লাভ কৰিব শ্ৰদ্ধাৰ ৰাইজ মানুহৰ হাতত ৰেচন কাৰ্ড নাছিলে যোৱা 2 বছৰৰ ভিতৰত আমি 42 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিলো ইলেকশ্যনৰ আগতে মই মিটিঙত আহিলে সকলোকে খুধু যে ৰেচন কাৰ্ড কাৰ আছে হাত ডাঙক কোনোবাই ডাঙে আধাই নাডাঙে এই কেদিন মই ৰাইজক খুদি আছো যে কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত ডাঙক প্ৰায় সকলোৱে হাতখন ডাঙি দিয়ে ইয়াতো কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত ডাঙক সকলোৱে হাত ডাঙক যাৰ ঘৰত ৰেচন কাৰ্ড আছে এতিয়া আপোনালোকে চাওক যে ৰেচন কাৰ্ড আগতে যেতিয়া মই কৈছিলো আধাই হাত ডাঙিছিল আধাই হাত ডাঙা নাছিলে এতিয়া আকৌ যদি মই খুদু অৰুণোদয় কাৰ্ড তাত আছে আধাই হাত ডাঙিব আধাই হাত নাডাঙে মই আপোনালোকক অনুৰোধ কৰিছো কাৰ ঘৰত অৰুণোদয় আছে হাত ডাঙি দিয়কচোন এতিয়া আপোনালোকে চাওক ৰেচন কাৰ্ডত যিমানে হাত উঠালে অৰুণোদয়ত কমকৈ হাত উঠালে কিয় কমকৈ হাত উঠালে ৰেচন কাৰ্ড পালো অৰুণোদয় পোৱা নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে লাহে লাহে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰত্যেকটো পৰিয়ালকে আমি একোটাকৈ অৰুণোদয় দিয়াৰ কাম হাতত লম ভাত খাই অহা নাই যদিও বল আছে যদি ডাঙৰ কৰি হাত চাপৰি বজাই দিয়ক অলপ ভাত খাই নাহিলে অলপ কমি থাকে কিন্তু তথাপিতো হয় নে নহয় এতিয়া আপোনালোকে চাওক যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব অলপ দিন লাগিব কিন্তু কৰিম যাৰ ঘৰত অৰুণোদয় আছে ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত পাব মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পাব 5 লাখ টকাৰ চিকিৎসা বিনামূলীয়া হ'ব তাৰ পিছত ৰেচন কাৰ্ড থাকিলে উজলা গেছো পালে উজলা গেছ পোৱা মানে কি যে বজাৰতকৈ প্ৰত্যেক মাহত 300 টকা কম মূল্যত আমি গেছ কিনিবলৈ পাম এইবাৰ মোৰ মনত আৰু এটা ইচ্ছা আছে যে আমাৰ প্ৰতিটো পৰিয়ালতে এজন মুৰব্বী মানুহ থাকে সেই মুৰব্বী মানুহজনৰ ইনকামৰ ওপৰতে পৰিয়ালটো পৰিচালনা হয় যদি কিবা কাৰণত সেই মানুহজনৰ মৃত্যু হয় পৰিয়ালটো চলিব নোৱাৰা হয় সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ নামত এটা আমি বীমা কৰিম বীমাৰ প্ৰিমিয়াম ৰাইজে দিব নালাগে চৰকাৰে বীমাৰ প্ৰিমিয়াম দিব কিন্তু দুৰ্ঘটনা হলে মৃত্যু হলে পৰিয়ালটো উপকৃত হ'ব তাৰ মানে ৰেচন কাৰ্ড হল বিনামূলীয়া চাউল পালো ৰেচন কাৰ্ড থকা ঘৰতে অৰুণোদয় হল 1250 টকা পালো সেইটো পৰিয়ালতে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পালে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম পালে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা হল সেইটো ঘৰতে গেছৰ দাম বজাৰতকৈ 300 টকা কমত আহিলে আৰু সেইটো ঘৰৰে পৰিয়ালৰ মুৰব্বীজনক আমি ইনস্যুৰেন্স কৰিলো প্ৰিমিয়াম ৰাইজে দিব নালাগে প্ৰিমিয়াম চৰকাৰে দিল তাৰ মানে আপোনালোকে চিন্তা কৰক এখন ৰেচন কাৰ্ডৰ পৰা আমাৰ কিমান লাভ হবৰ বাবে গৈ আছে এই আঁচনিবিলাক এফালে বিকাশ জিলাই মেডিকেল কলেজ অসম মালাৰ ৰাস্তা ইঞ্জিনিয়াৰিং কলেজ ষ্টেডিয়াম হাই স্কুল হায়াৰ সেকেন্ডাৰী উন্নতকৰণ লগত 1.5 লাখ 1 লাখ চৰকাৰী চাকৰি লগতে আমাৰ যুৱক যুৱতীসকলৰ বাবে আত্মনিৰ্ভৰশীল অসম আঁচনি
আৰু তাৰ লগত আমাৰ নতুন পৰিকল্পনা যে ৰেচন কাৰ্ড য'ত অৰুণোদয় ত'ত, অৰ্থাৎ আমাৰ নিম্ন মধ্যবিত্ত আৰু দুখীয়া পৰিয়ালটোৱে অন্তত মাহটো চলাৰ কাৰণে কিছু হলেও চৰকাৰৰ পৰা সুবিধা লাভ কৰিব। এইখিনি কৰাৰ পিছত এতিয়া আমাৰ নতুন আৰু এটা ইচ্ছা, সেই ইচ্ছাটো হ'ল যে আমাৰ বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে। ইচ্ছা আছে নে নাই লাখপতি বনিব? কাৰ কাৰ ইচ্ছা নাই হাত দাঙক। কাৰ কাৰ ইচ্ছা নাই হাত দাঙক। আৰে কোনেও হাত নাদাঙে। আচ্ছা, কাৰ কাৰ ইচ্ছা আছে এইবাৰ হাত দাঙক। আচ্ছা, ফৰ্মবিলাক জমা দিলে নে নাই? কোনে কোনে জমা দিলে হাত উঠক। আচ্ছা, যিসকলে ফৰ্ম জমা দিলে তেওঁলোকৰ আমি এতিয়া ফৰ্মখিনি পৰীক্ষা কৰিম। বেলেগ একো নকৰো, 3-4টাতকৈ বাচ্চা বেছি হ'ব নালাগে আৰু, হ'ব নহয়? ইমানে, আৰু একো নাই। এইখিনি পৰীক্ষা কৰাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত এদিন ৰাতিপুৱাই টুকুক টুকুক শব্দ শুনা পাব, 10,000 টকা টুপুন কৰি আমি ভৰাই দিম। এতিয়া 10,000 টকাটো কি কৰিম? হাজবেণ্ডক দি দিম, হয় নহয়? নিদিয়ে? দিব নেকি হাজবেণ্ডক? কোনে কোনে হাজবেণ্ডক নিদিয়ে হাত দাঙকচোন। এতিয়া চাওক, আপোনালোকে হাজবেণ্ডক নিদিও বুলি ক'লে, এতিয়া হাজবেণ্ডবিলাকে যদি আকৌ ইলেকশ্যনত আমাক ভোট নিদিয়া হয় তেতিয়া কি হ'ব? জয়মতী মূলা গাভৰুৰ কথা চলিব নে হাজবেণ্ডৰ কথা চলিব ঘৰত? কাৰ কথা চলিব? আচ্ছা, যি নহওক, মই টিভিত কৈ দিম হাজবেণ্ডসকলক যে আপোনালোকৰ পৰিবাৰক আমি লাখপতি বনাব খুজিছো, গতিকে 10,000 টকাটো নল'ব, পাৰিলে আৰু 2-3 হাজাৰ টকা তাতে দি দিয়ক, ঠিক আছে? এই টকাখিনি যেতিয়া আমি পালো, পোৱাৰ পিছত আমি সকলোৱে কিবা নহয় কিবা এটা কাম হাতত ল'ম। গ্ৰুপ হিচাপেও ল'ম, ব্যক্তি হিচাপেও ল'ম। 10,000 টকাটো দি আমি কিবা এটা কাম কৰিম। তাৰ পিছত যিসকলে 10,000 টকাৰ কাম ভাল কৰি কৰিব, তেওঁলোকৰ বেংক একাউণ্টত আমি আৰু 25,000 টকা সোমাই দিম। 25,000 টকাটো যে কম হাত চাপৰি, বিশ্বাস হোৱা নাই নেকি দিম বুলি? অলপ জোৰে হাত চাপৰি মাৰক। 10ত ইমান জোৰে মাৰিলে, 25ত ইমান কম মাৰিলে। 10টোত বিশ্বাস কৰে, 25টোত কৰিব নোখোজে বিশ্বাস, হয়নে? চিন্তা কৰিব নালাগে। কিন্তু 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব। 12,500 ঘূৰাই দিব নালাগে, এইটো চৰকাৰে আপোনালোকৰ একাউণ্টত ডাইৰেক্টলি দি দিব। 10,000 হ'ল, 25,000 হ'ল, 35,000। 35,000 টকা দি কাম কাজ কৰিলে, আমাৰ এইমাত্ৰ লাখপতি বাইদেউ দুগৰাকীয়ে মোক লগ কৰিলে, বাকী বাইদেউসকলো লাখপতি হ'ব পাৰিব। আৰু যিসকলে নোৱাৰে তেওঁলোকৰ বেংক একাউণ্টত আৰু 10-20 হাজাৰ ভৰাই দিম, মুঠতে লাখপতি কৰিহে এৰিম। লাখপতি হ'বই লাগিব, ঠিক আছে? আৰু লাখপতি হ'লে মোক এটা ঘোষ দিব লাগিব। কি ঘোষ দিব লাগিব? যাৰ গাঁৱতে যাওঁ সিয়ে পিঠা পনা বনাই খুৱাব লাগিব, ঠিক আছে? বেলেগ ঘোষ নালাগে, অকল পিঠা পনাৰ ঘোষ। আৰু ভোটটোতো আপোনালোকে মোদীক দিবই, সেইটো আৰু মই ক'ব নালাগে। দিবনে নাই নৰেন্দ্ৰ মোদীক ভোট? কোনে কোনে নিদিয়ে হাত দাঙকচোন। কোনে কোনে নৰেন্দ্ৰ মোদীক ভোট দিব এবাৰ হাত দাঙক। চবে দাঙিছেতো? মই কিন্তু একদম লাষ্টৰ খিনিক দেখা পোৱা নাই, অলপ জোৰ কৰি হাতখন দাঙি দিয়ক। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি। এতিয়া চবে দিব। ডাক্তৰে এনেকে হাতখন টিপি চাই নহয়, তেনেকে আমিও ভাৰত মাতা জয় বুলি ক'লে বুজি পাওঁ যে ঠিক আছে। ডাক্তৰে এনেকে বেমাৰ হ'লে হাতখন টিপি পালচ চাইতো, আমিও তেনেকে মিটিঙত পালচ চাওঁ। ভাৰত মাতা জয় যদি ঠিক আছে, তেতিয়াহ'লে চব ঠিক আছে। শ্ৰদ্ধা ৰাইজ, এতিয়া মই আপোনালোকক এটা চিৰিয়াছ কথা ক'ম। কথাটো হ'ল যে আপোনালোকে প্ৰত্যেকবাৰে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত চাব যে 5 লাখ মান ল'ৰা ছোৱালীয়ে মেট্ৰিকত পৰীক্ষা পাছ কৰে। কিন্তু যেতিয়া কলেজত আমি নামভৰ্তি চাওঁ, তেতিয়াহ'লে দেখা পাওঁ যে ইমান ল'ৰা ছোৱালী কলেজলৈকে নাযায়।
তাৰমানে মেট্ৰিক পাছ কৰাৰ পিছতে বহুত ল'ৰা ছোৱালীয়ে শিক্ষা এৰি দিয়ে। তাৰমানে কি হয়, আমাৰ মানৱ সম্পদৰ ক্ষতি হয়। মই যদি কওঁ কলেজত আহক, দেউতাক মাকৰ টকা পইচাৰো কথা আছে, এডমিশ্যনৰ ফিজ দিব লাগে, অহা যোৱা ভাড়া দিব লাগে, কিতাপ কিনিব লাগে। ল'ৰাটোক কলেজত পঠালেও ছোৱালীজনীক পাৰিলে ভাল দৰা এটা চাই বিয়া দি দিয়ে, আৰু কিছুমান দেউতাক মাকে কষ্ট কৰি হ'লেও ছোৱালীজনীক কলেজলৈকে পঠায়। শিক্ষামন্ত্ৰী আৰু মই আলোচনা কৰি দেখিছোঁ যে যিমান ল'ৰা ছোৱালীয়ে, বিশেষকৈ ছোৱালীয়ে মেট্ৰিক পাছ কৰে, তাৰ আধা ছোৱালী কলেজত নাযায়। এইবাৰ আমি এটা নতুন আঁচনি হাতত লৈছোঁ। চাইকেল আছেই, স্কুটি আছেই, বিনামূলীয়া নামভৰ্তি আছেই। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে মেট্ৰিক পাছ কৰি যিমান ছোৱালীয়ে কলেজ বা হায়াৰ ছেকেণ্ডাৰীত নাম লগাব, তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাই দিম, যাতে ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব পাৰে। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যদি ডিগ্ৰীত নাম লগায়, আমি 12,500 টকা দিম। আৰু যদি ডিগ্ৰী পাছ কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটিত নাম লগাই আমি 15,000 টকা দিম। এতিয়া কিছুমানে মোক কৈছে যে ল'ৰাবিলাকক দাদা নিদিয়ে নেকি? মই ক'লো, ৰখ, আমিতো ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা নাই, ছোৱালী পেটৰ পৰাহে জন্ম হৈছোঁ। কোনোবা ইয়াত আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? আছে? কোনোতো নাই। সেইকাৰণে মই ভগাই লৈছোঁ। মই কি ভগাই লৈছোঁ যে ল'ৰাটোক পঢ়োৱাৰ দায়িত্ব দেউতাক মাকৰ, আৰু ছোৱালীজনীক পঢ়োৱাৰ দায়িত্ব মামাৰ। অৰ্থাৎ ছোৱালীজনীক চৰকাৰে পঢ়াব, ল'ৰাজনক দেউতাক মাকে পঢ়াব। আৰু আমি যিমান ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে, সিমান ল'ৰা ছোৱালীক আমি কলেজত নিব লাগিব, নাৰ্ছিং স্কুলত নিব লাগিব, স্কিল ডেভেলপমেণ্টত নিব লাগিব। সকলোকে আমি একোটা উপযুক্ত মানৱ সম্পদ কৰি নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে যোৰহাটত আহিছিল। তেখেতে দুটা ডাঙৰ শব্দ কৈ গৈছিল, বিকাশ ভি, বিৰাসত ভি। তাৰমানে কি, যে বিকাশো হ'ব আৰু ঐতিহ্যৰো ৰক্ষা হ'ব। বিকাশ ভি, বিৰাসত ভি। আপোনালোকে চিন্তা কৰক, বহুত চৰকাৰ আহিলে, বহুত চৰকাৰ গ'ল। মই অসমৰ 15 নম্বৰ মুখ্যমন্ত্ৰী। তাৰমানে মোৰ আগত 14জন অসমৰ মুখ্যমন্ত্ৰী আছিল। তাৰমানে 14খন চৰকাৰ আছিল। লাচিত বৰফুকনৰ জন্ম জয়ন্তী আমি নতুন দিল্লীত পালন কৰিলোঁ। আজি লাচিতৰ সুউচ্চ প্ৰতিমা 125 ফুটৰ হোলোঙা পাৰত আমি স্থাপন কৰিলোঁ। অহা কেইদিনমানৰ ভিতৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি আমি বটদ্ৰৱাক সজাই পৰাই এখন আবিৰ্ভাৱ ক্ষেত্ৰ আমি মুকলি কৰিম। চৰাইদেউৰ মৈদামত স্বৰ্গদেউসকলৰ সমাধি আছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ কাম আজি আমি তীব্ৰ গতিত চলাই নিছোঁ। আপোনালোকে দেখা পালে, গ'লে দেখা পাব যে ৰংঘৰক আমি কি ধৰণে সজাই পৰাই তোলাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। আজি অলপ আগতে নাজিৰাত মোক সাংবাদিকসকলে পাইছিলে। মই তাতে কৈছিলোঁ যে ৰংঘৰৰ পিছত আমি তলাতল ঘৰটো আৰু ৰংঘৰ আৰু তলাতল ঘৰক কানেক্ট কৰাৰ কাৰণেও আমি চেষ্টা হাতত ল'ম, যাতে সমগ্ৰ শিৱসাগৰ জিলাখনক আমি এটা পৰ্যটনৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ, এখন হেৰিটেজ জিলালৈ ৰূপান্তৰ কৰিব পাৰোঁ। মোদী ডাঙৰীয়াই সদায় বিশ্বাস কৰে যে আমাক বিকাশ লাগিব, বিকাশৰ লগত আমাক বিৰাসত লাগিব, ঐতিহ্য আৰু পৰম্পৰা লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ চৰকাৰ দিল্লীতে হওক, দিছপুৰতে হওক, আজি আমি অসমখনক
এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে কাম হাতত লৈছো আপোনালোকে আমাক সহায় কৰিব আজিৰ সভাত মোক সুশান্ত বৰগোহাঁয়ে কৈছে যে দাদা ডিমত ইমান ডাঙৰ মিটিং আগত কেতিয়াও হোৱা নাছিলে হয় নে নহয় ইমান মানুহ আগত আহিছিল নেকি কোনোবা মিটিঙত আজি আপোনালোক সকলোৱে উপস্থিত থাকি আমাক আশীৰ্বাদ কৰিছে আৰু এই আশীৰ্বাদৰ উত্তৰ আমি আৰু বেছি বিকাশ কৰি আপোনালোকৰ মাজলৈ আমি আকৌ আহিম আমাৰ অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত কৰিম আজি শিৱসাগৰত বিকাশ যাত্ৰাৰ এই সুন্দৰ সভাখনত আপোনালোক সকলোৱে উপস্থিত থকা বাবে মই আপোনালোকক ধন্যবাদ জনাইছো প্ৰণাম জনাইছো আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো মোৰ লগত সকলোৱে একেলগে ক'ব ভাৰত মাতা কি